আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিষয়ে আজিৰ খবৰটো হৈছে সদৌ অসম প্ৰাধিকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক টিউটৰ শিক্ষক খণ্ড এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আপোনালোকে স্কিপ নকৰি সেইকাৰণে আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইলৈ ছাবস্ক্ৰাইব কৰি দিব আৰু সেইখিনি নটিচ আপোনাৰ পাব্লিছ হৈছিলে আপোনাৰ 23/6/2025 তাৰিখে আমাৰ টিউটৰ শিক্ষক খণ্ড এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু টিউটৰ সমস্যাখিনি অসম চৰকাৰ বৰ্তমান সমাধান কৰাৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু সেই মৰ্মে হয়তো টিউটৰ ছাৰ বাইদেউসকলে জুলাই মাহৰ পৰা অতিকৈ তেখেতসকলৰ এটা আন্দোলনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই আন্দোলনত কি গ্ৰহণ কৰা হৈছে বা সেই আন্দোলনত তেখেতসকলে কি ধৰণৰ প্ৰস্তাৱ লৈ আগবাঢ়িছে সেই বিষয়ে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ইয়াত কৈছে যোৱা ইংৰাজী 22/6/2025 তাৰিখে হৈ যোৱা গুগল সভাই নিম্ন প্ৰস্তাৱসমূহ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰে। ইয়াত উল্লেখ কৰিছে যে 22/6/2025 তাৰিখে এটা সম্পূৰ্ণভাৱে এটা গুগল মিট অনুষ্ঠিত হৈছিলে আৰু সেই গুগল মিটত যিখিনি প্ৰস্তাৱ গ্ৰহণ কৰিছে সেইখিনিৰ বিষয়ে তেখেতসকলে ইয়াত উল্লেখ কৰিছে। 1 নম্বৰ প্ৰস্তাৱ ইয়াত উল্লেখ কৰিছে যে সভাই অহা ইংৰাজী 7/7/2025 তাৰিখে সোমবাৰে দিছপুৰ চলো নামাকৰণে এক প্ৰতিবাদী কাৰ্যসূচী সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াত উল্লেখ কৰিছে যে আপোনাৰ অহা 7/7/2025 তাৰিখে সোমবাৰে দিছপুৰ চলো কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে। জুলাই মাহৰ 7 তাৰিখত আন্দোলনৰ এটা সিদ্ধান্ত লৈছে যিটো আন্দোলনৰ নাম দিছে দিছপুৰ চলো কাৰ্যসূচী আৰু তাত 40 জন টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰিব লাগিব। আমাৰ LP/ML যিসকল আমাৰ টিউটৰ ছাৰ বাইদেউসকল আছে তেখেতসকলে তাত অংশগ্ৰহণ কৰি এই সমস্যাখিনি সমাধান কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰাৰ মৰ্মে দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছে আৰু সেইবাবে 40 জন টিউটৰ ছাৰ বাইদেউসকলে তাত অংশগ্ৰহণ কৰাটো বাধ্যতামূলক। আৰু দ্বিতীয় প্ৰস্তাৱত উল্লেখ কৰিছে যে উক্ত কাৰ্যসূচীৰ পিছদিনা অৰ্থাৎ ইংৰাজী 8/7/2025 তাৰিখে গুৱাহাটীত সন্ধাৰ সাধাৰণ সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু উল্লেখ থাকে যে প্ৰতিখন জিলা আৰু ব্লক নেতৃত্বই সাধাৰণ সভাত উপস্থিত থকাটো বাধ্যতামূলক থাকিব। আৰু ইয়াত উল্লেখ কৰিছে যে আপোনাৰ 8/7 মানে জুলাই মাহৰ 8 তাৰিখে আপোনাৰ গুৱাহাটীত সন্ধাৰ সাধাৰণ সভা অনুষ্ঠিত কৰিছে আৰু সেই উক্ত সভাত প্ৰতিখন জিলা আৰু ব্লকৰ নেতৃত্ববৰ্গই তাত উপস্থিত থকাটো বাধ্যতামূলক বুলি কৈছে। আৰু 3 নম্বৰ প্ৰস্তাৱটোত গ্ৰহণ কৰিছে যে সভাই প্ৰস্তাৱ গ্ৰহণ কৰে যে প্ৰতিবাদী কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে জিলাসমূহৰ পৰা নিৰ্ধাৰণ কৰা বৰঙণি অহা ইংৰাজী 30/6/2025 তাৰিখত জিলা কমিটিয়ে আদায় কৰিব লাগিব আৰু নিৰ্ধাৰিত নিৰীক্ষণৰ মতে। ইয়াত উল্লেখ কৰিছে যে যিহেতু এখন আন্দোলন চলাই নিবলৈ এটা সন্থাক খুবেই এটা আৰ্থিকৰ প্ৰয়োজন হয় আৰু সেই আৰ্থিকৰ প্ৰয়োজনীয় পূৰণ কৰিবলৈ হলে প্ৰতিটো আমাৰ টিউটৰ ছাৰ বাইদেউসকলে সেইখিনি বৰঙণি আগবঢ়াব লাগিব আৰু সেইবাবে ইয়াত উল্লেখ কৰিছে যে কেন্দ্ৰীয় কমিটিয়ে আপোনাৰ 30/6/2025 তাৰিখৰ ভিতৰত আপোনাৰ জিলাৰ যিসকল প্ৰতিনিধিবৰ্গ আছে তেখেতসকলে আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গক সেইখিনি থকা আদায় দিব লাগিব বা সেইখিনি বৰঙণি আদায় দিব লাগিব আৰু ক'ত কিমানকৈ দিব লাগিব ইয়াত উল্লেখ কৰিছে। 1 নম্বৰ ইয়াত উল্লেখ কৰিছে যে 100 জনলৈ টিউটৰ শিক্ষক থকা জিলা মানে কোনবিলাক জিলাত 100 জন টিউটৰ ছাৰ বাইদেউসকল আছে সেই টিউটৰ ছাৰ বাইদেউসকলে 500 টকাকৈ বৰঙণি আগবঢ়াব লাগিব কেন্দ্ৰীয় কমিটিক। আপোনাৰ বিশেষকৈ ইয়াত উল্লেখ কৰিছে আপোনাৰ 100 জনকৈ টকা জিলাবিলাকত মানে কোনটো জিলাত 100 জন টিউটৰ ছাৰ বাইদেউসকলে এই জিলাৰ পৰা 500 টকাকৈ বৰঙণি দিব লাগিব। আৰু 2 নম্বৰত কৈছে 200 জনলৈ টকা টিউটৰ জিলাসমূহে আপোনাৰ 1000 টকাকৈ দিব লাগিব মানে কোনবিলাক জিলাত 200 জন টিউটৰ ছাৰ বাইদেউসকল বৰ্তমান কৰ্মত নিয়োজিত হৈ আছে সেই জিলাৰ পৰা আপোনাৰ 1000 টকাকৈ বৰঙণি দিব লাগিব। আৰু 3 নম্বৰত কৈছে যে 300 জনলৈ টকা যিবিলাক জিলাত টিউটৰ ছাৰ বাইদেউসকল 300 জনকৈ আছে যিবিলাক মানে জিলাত 300 জন টিউটৰ ছাৰ বাইদেউসকল বৰ্তমান কৰ্মত নিয়োজিত হৈ আছে সেইখন জিলাৰ পৰা আপোনাৰ 1500 টকাকৈ বৰঙণি দিব লাগিব 1500 টকাকৈ। আৰু 4 নম্বৰত উল্লেখ কৰিছে যে 400 জনকৈ টকা জিলাবিলাকত মানে 400 জনকৈ কোনবিলাক জিলাত টিউটৰ কৰ্মত নিয়োজিত হৈ আছে সেইবিলাক জিলাত আপোনাৰ 2000 টকাকৈ দিব লাগিব। আৰু 400 জনৰ ওপৰত থকা জিলাৰ পৰা মানে 400 জনতকৈ যদি ওপৰত আছে আমাৰ বেলেগ জিলাবিলাকত বা অন্যান্য জিলাবিলাকত যদি 400 জনৰ ওপৰত যদি টিউটৰ কৰ্মত নিয়োজিত হৈ আছে বৰ্তমান সেই জিলাৰ পৰা আপোনাৰ 2500 টকাকৈ দিব লাগিব মানে 2500 টকাকৈ বৰঙণি দিব লাগিব। সেইখিনি খুবেই এটা গুৰুত্বপূৰ্ণ বিষয় যিহেতু আমাৰ কোনো এটা আন্দোলন কৰিবলৈ হলে বা সন্থাৰ এটা ষ্ট্ৰং কৰাবলৈ হলে আমি নিশ্চয়কৈ আৰ্থিক বৰঙণি দিবই লাগিব কাৰণ আমাৰ প্ৰতিটো কাম যিটো ঠাত আপোনাৰ
নিয়োজিত হৈ আছে প্ৰতিটো টিউটৰ ছাৰ বাইদেউসকলৰ সমাধানৰ সূত্ৰে তেখেতসকলে সেইখিনি কৰিবলৈ গৈ আছে সেইকাৰণে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে তাত অহযোগ কৰাটো বাধ্যতামূলক আৰু সেইবাবে তেখেতসকলে সেইখিনি বৰঙণি প্ৰদান কৰিব লাগিব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে 7/7/2025 তাৰিখে দিছপুৰ চলত যিখিনি কাৰ্যসূচী হাতত লৈছে তাত অংশগ্ৰহণ কৰিব লাগিব আৰু ইয়াত কৈছে যে চতুৰ্থ প্ৰস্তাৱত কাৰ্যসূচীৰ সন্দৰ্ভত অটক্ৰিভ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ যোগে প্ৰচাৰ চৰকাৰী অনুমতি বেনাৰ ফ্লেগ কাৰ্ড আৰু স্মাৰক পত্ৰৰ প্ৰস্তাৱ সংবাদ মাধ্যমৰ আমন্ত্ৰণ অন্যান্য শিক্ষক আৰু জাতীয় সংগঠনৰ সমূহক আমন্ত্ৰণৰ বাবে সকলো ব্যৱস্থা আগতীয়াকৈ কৰিবৰ বাবে মুখ্য সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হ'ল ইয়াত উল্লেখ কৰিছে মানে মুখ্য সম্পাদকক দায়িত্ব অৰ্পণ কৰা হৈছে চৰকাৰীৰ পৰা অনুমতি বিচাৰা আন্দোলনৰ কাৰণে আৰু মিডিয়া যোগে প্ৰচাৰ কৰা যিমানবিলাক যিধৰণে প্ৰচাৰ কৰিব লাগে সেইখিনি মুখ্য সম্পাদকক দায়িত্বত ৰাখিব আৰু ইয়াৰ পাছতে কৈছে যে উল্লেখ থাকে যে মুখ্য সম্পাদকে উক্ত কৰ্মসূচী সম্পূৰ্ণ কৰাত সংস্থাৰ বিভিন্ন বিষয় বা থকা সম্পাদকৰ সকলক নিৰ্দিষ্ট কামৰ দায়িত্ব অৰ্পণ কৰিব আৰু যিসকল বিষয় বা সেইখিনি নিৰ্দিষ্ট নিৰ্দিষ্ট দায়িত্বত আছে তেখেতসকলৰ লগত সেইখিনি আলাপ আলোচনা কৰি তেখেতসকলে অৰ্পণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে আৰু 5 নম্বৰ প্ৰস্তাৱত কৈছে যে কোনো এখন জিলাৰ সভাপতি সম্পাদক নিষ্ক্ৰিয় হৈ আছে তেন্তে মুখ্য সম্পাদকে ব্যক্তিগতভাৱে যোগাযোগ কৰি সক্ৰিয় কৰি অথবা উক্ত জিলাৰ পৰা আগ্ৰহী ব্যক্তি দুজনক কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে প্ৰতিনিধি হিচাপে দায়িত্ব অৰ্পণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয় ইয়াত এটা কথা উল্লেখ কৰিছে যিবিলাক জিলাত আপোনাৰ সভাপতি সম্পাদক নিষ্ক্ৰিয় হৈ আছে সেই সভাপতি সম্পাদক আমাৰ মুখ্য সম্পাদকে তেখেতসকলক ব্যক্তিগতভাৱে যোগাযোগ কৰি সেই নিষ্ক্ৰিয় জিলাত যিসকল আমাৰ জিলা সভাপতি সম্পাদক আছে তেখেতসকলক সক্ৰিয় কৰিবলৈ তেখেতসকলে পৰামৰ্শ দিব লাগিব বা যদি নিষ্ক্ৰিয় হৈ থাকে জিলা সভাপতি সম্পাদকে তেনেহলে অন্য দুজন আগ্ৰহী ব্যক্তিক সেইখিনি দায়িত্ব অৰ্পণ কৰিবলৈ আপোনাৰ মুখ্য সম্পাদকক দায়িত্ব অৰ্পণ কৰাৰ কথা ইয়াত উল্লেখ কৰিছে খুব এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ তেখেতসকলে গ্ৰহণ কৰিছে যিবিলাক প্ৰস্তাৱে হয়তো আমাৰ ভৱিষ্যতে টিউটৰ ছাৰ বাইদেউসকলৰ উদ্ধাৰ হকে কাম কৰিবলৈ তেখেতসকলে সেইখিনি সহায় কৰিছে আৰু সেইকাৰণে 40গৰাকী টিউটৰ ছাৰ বাইদেউসকলে আগন্তুক যিখিনি আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে দিছপুৰ চলো কাৰ্যসূচী 7/7/2025 তাৰিখে আপোনাৰ জুলাই মাহৰ 7 তাৰিখে সোমবাৰে দিছপুৰ চলো কাৰ্যসূচী হাতত লৈছে আৰু সেইখিনি এই আন্দোলনত 40গৰাকী টিউটৰ ছাৰ বাইদেউসকলে অংশগ্ৰহণ কৰাটো বাধ্যতামূলক সেইকাৰণে 40গৰাকী টিউটৰ ছাৰ বাইদেউসকলে নিজে ওলাই আহি এই আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াই এইখিনি আপোনালোকলৈ অনুৰোধ কৰিছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰুৱে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু যে ভিডিঅ'টি মৰাতে শেষ কৰিলোঁ নমস্কাৰ জয় আইকন